হয়, আজি আমি কিডনী ষ্টোন হ'লে এজন ৰোগীক কি সমস্যা হ'ব পাৰে আমি ক'বলৈ গৈ আছোঁ। নমস্কাৰ, মই ডক্টৰ দেৱজিৎ বৈশ্য, কনচালটেণ্ট ইউৰলজিষ্ট এণ্ড হেড অফ ষ্টোন ক্লিনিক আয়ুৰ্বেদি সোণাপুৰ গুৱাহাটী। এজন ৰোগী যেতিয়া কিডনী ষ্টোনত আক্ৰান্ত হয় তেতিয়া কি সমস্যা হ'ব পাৰে, যেনেকৈ এজন ৰোগী পেটৰ বিষ হ'ব পাৰে, বিশেষকৈ যিফালে ষ্টোনটো থাকে সোঁফালে নাইবা বাওঁফালে, সিফালে কঁকালৰ পৰা পেটলৈ বিষটো হ'ব পাৰে। লগতে পেচাবত ৰক্তক্ষৰণ হ'ব পাৰে, জ্বৰ উঠিব পাৰে, পেচাবৰ জ্বলা পোৰাৰ ভাৱ আহিব পাৰে। আৰু বহুত সময়ত কেতিয়াবা আমি ডাঙৰ কিডনী ষ্টোনো পোৱা যায়, য'ত মানে আমি আল্ট্ৰাচাউণ্ড বেলেগ কাৰণত কৰাৰ পিছতে আমি ষ্টোনটো ধৰাত পৰে, কোনো একো চিমটমছ নাথাকাকৈ সেইবিলাকক আমি এচিমটমেটিক ষ্টোন বুলি কোৱা যায়। সেইকাৰণে মই এইটোৱে কওঁ যে কিডনী ষ্টোনৰ যেতিয়াই মানে ধৰক বিষ বা তেনেকুৱা অনুভৱ হয়, আপোনালোকে ইমিডিয়েটলি এখন আল্ট্ৰাচাউণ্ড কৰিব, আৰু যদিহে আল্ট্ৰাচাউণ্ড ধৰাত পৰে ইমিডিয়েটলি এজন ইউৰলজিষ্টৰ সহায় ল'ব। ধন্যবাদ।